আপোনালোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টি কন্টেন্টলৈ। আজি আমি এই ভিডিঅ'টোত আমি টেন্সৰ যেটো পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক কিছু সংখ্যক জ্ঞান দিবলৈ চেষ্টা কৰিছো। আমাৰ যোৱা খণ্ডটিত আমি টেন্সৰ প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটাৰ কথা আলোচনা কৰিছিলো আৰু আজি আমি পাষ্ট টেন্সৰ ভাগ চাৰিটাৰ কথা আলোচনা কৰিম। তোমালোকে যিসকলে ভিডিঅ'টো চোৱা তোমালোকে বহি কলম উলিয়াই লবা আৰু সুন্দৰকৈ নোটটো লিখি যাবা। পাষ্ট কন্টিনিউয়াস পাষ্ট টেন্স মানে কি যে যেটো আগতে হৈ গৈছে, আগতে হৈ যোৱাটো সদায় পাষ্ট টেন্স বুলি কোৱা হয়। এইখিনিতে এটা কথা মনত ৰাখিব লাগিব যে আমাৰ যিবিলাক ভাৰ্ব আছে ইংলিছত আমাৰ যিমান ভাৰ্ব আছে সেই ভাৰ্ব বিলাকৰ প্ৰেজেন্ট ফৰ্ম, পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিসিপল তিনিটা ফৰ্ম থাকে। গতিকে গোটেই ভাৰ্বৰ লিষ্টখন তোমালোকে লিখি ল'ব লাগিব। প্ৰত্যেকটো ভাৰ্বৰে পাষ্ট, প্ৰেজেন্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিসিপল বুলি তিনিটা ৰূপ আছে। যেনেকৈ তোমাৰ গো, ওয়েন, গান, ডু, ডিড, ডান, টুক, টেক, টেকেন, টেক, টুক, টেকেন এনেকুৱা ধৰণৰ ভাৰ্ববিলাক। এতিয়া আমি আজি পাষ্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। পাষ্ট টেন্সৰ সৰ্বমুঠ ভাগ প্ৰধান ভাগ তিনিটা আগতে কোৱা হৈছে আৰু তিনিটাৰ চাৰিটাকৈ 4 3 গুণ 12টা। এই 12টা ভাগৰ ভিতৰত আজি আমি পাষ্ট টেন্সৰ কথা আলোচনা কৰিম। পাষ্ট টেন্সৰ ভাগ নাম্বাৰ 1 সিম্পল পাষ্ট টেন্স। সিম্পল পাষ্ট টেন্স মানে কি কিবা এটা কাম আগতে হৈছিল, সেইটো সিম্পল পাষ্টত হয়। এতিয়া ধৰা তেওঁ ভাত খাইছিল, মই ভাত খাওঁ প্ৰেজেন্ট ফৰ্মত হ'ব মই ভাত খাওঁ, I eat rice। এই সেন্টেন্সটো যেতিয়া আমি পাষ্ট ফৰ্মত লিখিম ইটৰ পাষ্ট ফৰ্মটো কি হয়? ইটৰ পাষ্ট ফৰ্ম ইট এট, এ টি ই। ই এট ইট মানে খোৱা, এ টি ই এট মানে খাইছিল। হি এট এ ম্যাঙ্গো ইয়েস্টারডে। হি এট এ ম্যাঙ্গো ইয়েস্টারডে। অর্থাৎ সাবজেক্ট ভার্ব অবজেক্ট। সাবজেক্টৰ আমি যেনেকৈ প্ৰেজেন্ট টেন্সত সাবজেক্টৰ পিছত ভাৰ্ব আৰু তাৰ পিছত অবজেক্টটো দিলে সিম্পল প্ৰেজেন্ট হয় আৰু সিম্পল পাষ্ট টেন্স হয় একেই কথা যে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট। সাবজেক্টৰ পিছত ভাৰ্বটো দিলে তাৰ পিছত অবজেক্টটো দিলে হি সিম্পল পাষ্ট টেন্স হয়। তেওঁ যোৱাকালি গুৱাহাটীলৈ গৈছিল। চাবা দেই কথাবিলাক মন কৰিবা। তেওঁ যোৱাকালি গুৱাহাটীলৈ গৈছিল। এতিয়া যোৱাৰ ইংৰাজী কি? যোৱাৰ ইংৰাজীটো কি? গো। গো মানে যোৱা। অৰ্থাৎ I go to school, মই স্কুললৈ যাওঁ। তেওঁ গুৱাহাটীলৈ যায়, he goes to গুৱাহাটী। কিন্তু তেওঁ যোৱাকালি গুৱাহাটীলৈ গৈছিল বুলি কোৱাৰ লগে লগে গৈছিল কামটো আগত হৈছে, কামটো আগত হৈ গৈছে, সেইকাৰণে এইটো কি হ'ব? পাষ্ট টেন্সত পৰিব। আৰু এই পাষ্ট টেন্সত পৰিব সিম্পল পাষ্ট টেন্স। সিম্পল যিবিলাক সাধাৰণ নিয়মীয়াভাৱে হোৱা বা হৈ থকা সেইটোৱে সিম্পল সেন্টেন্সত পৰে, সিম্পল টেন্সত পৰে। গতিকে সিম্পল হলে প্ৰেজেন্ট হ'ব লাগিলে, পাষ্ট হ'ব লাগিলে সিম্পল পাষ্ট। হি went to subject হি, গোৰ পাষ্ট ফৰ্ম হ'ল went, হি went to গুৱাহাটী yesterday। হি went to গুৱাহাটী yesterday। এইটো সিম্পল পাষ্ট টেন্স। নেক্সট নাম্বাৰ 2 তোমালোকে লিখি যাব পাৰিবা। নাম্বাৰ 2 পাষ্ট কন্টিনিউয়াস টেন্স। পাষ্ট কন্টিনিউয়াস টেন্স কেতিয়াবা কি হয়? পাষ্ট কন্টিনিউয়াস অতীতত কিবা এটা কাম চলি আছে। হি ওয়াজ ৰিডিং yesterday। পাষ্ট কন্টিনিউয়াস বুলি ক'ব লাগিলে কন্টিনিউয়াস টেন্সৰ ফৰ্মটো কি যে সাবজেক্টৰ পিছত বি ভাৰ্ব প্লাস মেইন ভাৰ্ব প্লাস আইএনজি প্লাস অবজেক্ট। এটো প্ৰেজেন্ট ফৰ্মত যেনেকৈ প্ৰেজেন্ট টেন্সৰ ফৰ্মত যেনেকৈ লিখা হৈছে সেই একে নিয়ম। অকল মাত্ৰ কি হ'ব? কেৱল প্ৰেজেন্ট ফৰ্মৰ পাষ্ট ফৰ্মটো হ'ব। তেওঁ যোৱাকালি গুৱাহাটীলৈ গৈছিল সিম্পল পাষ্ট। তেওঁ ৰাতিপুৱা এখন কিতাপ পঢ়ি আছিল। তেওঁ যোৱাকালি ভাত খাই আছিল। অৰ্থাৎ অতীতত কিবা এটা কাম চলি আছিল, এনেকুৱা পৰীক্ষাত এনেকুৱা দিব পাৰে। পৰীক্ষাত যেতিয়া তোমালোকক প্ৰশ্ন কোৱেশ্চন দিব যে কাৰেক্ট দ্য টেন্স ফৰ্মছ গিভেন ইন দ্য ব্ৰেকেট, কাৰেক্ট দ্য ভাৰ্বছ গিভেন ইন দ্য ব্ৰেকেটছ তেনেকৈ দিব পাৰে। এটা when I went his home, মন কৰিবা দেই। when I went মই যেতিয়া গৈছিলো, when I went he ব্ৰেকেটত দিছে work in the field।
হি ব্ৰেকেটত দিয়া আছে উইদিন ব্ৰেকেটত ভাৰ্বটো দিয়া আছে ৱৰ্ক ডব্লিউ ৱৰ্ক ৱৰ্ক মানে কাম কৰা হি ৱৰ্ক ইন দা ফিল্ড তেওঁ পথাৰত কাম কৰি আছিল এইটো যেতিয়া কাৰেক্ট কৰিবা কাৰেকশ্যন কৰাৰ লগে লগে এইটো কি হ'ব শুদ্ধটো যে when I went to his home he was reading a book তেতিয়া কি হ'ল সেইটো past continuous tense when I went to his home he was reading a book মই যেতিয়া তাৰ ঘৰলৈ গৈছিলো এখন কিতাপ পঢ়ি আছিল মই যেতিয়া তালৈ গৈছিলো তেওঁ কাম কৰি আছিল অৰ্থাৎ সেই কথাটো অতীতত কিবা এটা চলি আছিল বুজাবৰ কাৰণে এইটো past continuous tense এই কথাটো সদায় মন কৰিবা past continuous tense যেতিয়া প্ৰশ্ন দিব পৰীক্ষাত correct the verbs given in brackets when I went to his home ব্ৰেকেটত দিয়া আছে he ব্ৰেকেটত দিছে ধৰা work in the field তেতিয়া কারেক্ট অ্যানসারটো কি হ'ব when I went to his home he was working in the field তাৰমানে he was হিল লগত was be verb আহিল ইজৰ past tense past form টো was গতিকে ভাৰ্বৰ লিষ্টখন তোমালোকে সম্পূৰ্ণ গোটেই যিমান ভাৰ্ব পোৱা প্ৰত্যেকটো ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আৰু পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিসিপল ফৰ্মটো আমাক লাগিব কাৰণ এই টেন্স শিকিব টেন্সটো শিকাৰ লগে লগে আমাৰ এই গোটেই কথাটো আহি পৰিব তাৰ পিছত চাবা past perfect tense past perfect tense past perfect tense বুলি কোৱাৰ লগে লগে যেটো আগতে কিবা এটা হৈ গৈছিল যেনেকৈ I had taken past perfect একে কথা যেনেকৈ present perfect হলে মই এইমাত্ৰ ভাত খালো I have just taken rice মই এইমাত্ৰ আহিলো I have just come ঠিক তেনেকা এটো ব্যৱহাৰিক দিকটো অলপ বেলেগ কাৰণ অকল past perfect tenseত যেতিয়া কিছুমান টেন্স কাৰেকচন কৰিব দিয়া হ'ব তেতিয়া বেলেগ ধৰণৰ সেন্টেন্স বিলাকৰ লগত past perfect tense আৰু past perfect continuous tense এটো মিলাই এতিয়া past perfect tense টো এটা কথা আছে যে past perfect tense টো কিন্তু ব্যৱহাৰৰ ক্ষেত্ৰত খুব মন কৰিবলগীয়া কথা এটা আছে past perfect tense টো কেতিয়াবা কি হয় এনেকুৱা হয় যে তাত এটা জটিল বাক্য এটা দীঘলীয়া জটিল বাক্য এটা সোমাই দিব আৰু সেই সেন্টেন্সটো past perfect কৰিব লাগিব যেনে ধৰা মই এটা উদাহৰণ দিছো যে past perfect অৰ্থাৎ he had done অতীত এটো কত ব্যৱহাৰ হয় তাতে প্ৰথমতে জানি লব লাগিব যে অতীতত যেতিয়া দুটা কাম একেলগে হয় চাবা দেই অতীতত যেতিয়া দুটা কাম একেলগে কৰা হয় পাষ্টত দুটা কাম একেলগে হৈছে তাৰে যিটো কাম আগতে হৈছে when he came before অর্থাৎ আগত হোৱাটো হলাই past perfect tense যেনেকৈ when I reaches the field the match had started when I reaches the field মই খেলপথাৰলৈ গৈ পোৱাৰ আগতে খেলখন আৰম্ভ হৈছিল the match started when he left the house he got to arrive পিছত এই past perfect এটো আমি পিছৰ एग्जांपल বিলাকত ভালদৰে বুজাম যে past perfect tenseৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছু কথা ভালদৰে মন কৰিব লাগিব তাৰপিছত past perfect continuous I had been reading she had been reading এনেকুৱা ধৰণৰ হ'ব past perfect continuous বহুত আগত আৰম্ভ হৈ আগতে চলি আছে এনেকুৱা ধৰণৰ সেন্টেন্স বিলাকক past perfect continuous মই ইয়াৰ পিছৰ ভিডিঅত তোমালোকক টেন্স কাৰেকচনৰ বিষয়ে বহুত ধৰণৰ তেনেকুৱা বিভিন্ন প্ৰশ্নবিলাক দিম কোৱেশ্চন আকাৰে দিম কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে পৰীক্ষাত এই লিষ্টখন মই দিম এতিয়া আহিছো আমি ফিউচাৰ টেন্সৰ ক্ষেত্ৰত ফিউচাৰ টেন্স মানে কি ভবিষ্যৎকাল ফিউচাৰ টেন্স মানে হৈছে ভবিষ্যৎকাল past tense আমি চাৰিটা ভাগ ইতিমধ্যে ক'লো simple present simple past tense past continuous past perfect আৰু past perfect continuous আমি প্ৰথম অৱস্থাত টেন্সৰ ভাগখিনিৰ বিষয়ে জানিলো তোমালোকে প্ৰথমতে এটোৰ সম্বন্ধে ধাৰণা লোৱা যে টেন্সৰ ভাগবিলাক কেনেকুৱা ধৰণৰ এতিয়া আহিছো ফিউচাৰ টেন্স মানে কি ফিউচাৰ মানে ভবিষ্যৎকাল আগলৈকে হ'ব
ফিউচাৰ টেন্সটো কিন্তু অলপ সহজ দেই, বহুত সহজ। কাৰণ ফিউচাৰ টেন্সত চেল আৰু উইল, চেল মানে কি ব বা ম হয়, চেল, চেল আৰু উইল, চেল আৰু উইল, ফিউচাৰ টেন্সত চেল আৰু উইল ব্যৱহাৰ ভৱিষ্যতলৈ। যেনেকে আই শ্যাল গো, হি উইল কাম, আই শ্যাল গো, আই শ্যাল গো, হি উইল কাম। কিন্তু চেল আৰু উইল ফিউচাৰ টেন্স শিকোঁতে আমি সদায় চেল আৰু উইল ব্যৱহাৰ কৰোঁ। চেল চিম্পল ফিউচাৰ, চেল বুলি ক'লে চেল আৰু উইল কি হয়, সাধাৰণতে ফাৰ্ষ্ট পাৰ্চনৰ লগত চেল হয়, ফাৰ্ষ্ট পাৰ্চন, ফাৰ্ষ্ট পাৰ্চন, ফাৰ্ষ্ট পাৰ্চন আৰু ছেকেণ্ড আৰু থাৰ্ড পাৰ্চনত উইল হয়। ফাৰ্ষ্ট পাৰ্চনত সদায় চেল হয়, যেনেকে আই শ্যাল গো, মই অহাকালি, চাবা ধৰা ট্ৰেন্সলেশ্যন কৰিব দিছে, মই কাইলৈ গুৱাহাটীলৈ যাম, মই কাইলৈ, এইটো চিম্পল ফিউচাৰ টেন্স, চিম্পল ফিউচাৰ, ফিউচাৰ কণ্টিনিউয়াছ, ফিউচাৰ পাৰফেক্ট, ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ, সেই একেই চেম টু চেম ডিভিজন। 12টা টেন্সৰ খালি কেৱল মাত্ৰ তাৰ আগত প্ৰেজেন্টৰ আগত চিম্পল প্ৰেজেন্ট, চিম্পল প্ৰেজেন্টৰ আগত পাষ্ট কি চিম্পল পাষ্ট আৰু চিম্পল ফিউচাৰ, সেই একে বস্তু। এতিয়া কথা হৈছে কি যে প্ৰেজেন্টৰ ফিউচাৰ টেন্সৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব, চেল আৰু উইল ব্যৱহাৰ কৰিব লাগিব। মই কাইলৈ গুৱাহাটীলৈ যাম, আই শ্যাল গো টু গুৱাহাটী টুমৰো, তেওঁ অহাকালি ইয়ালৈ আহিব, তেওঁ অহাকালি ইয়ালৈ আহিব। হি উইল কাম, হি উইল কাম টু হেয়াৰ য়েষ্টাৰডে, সৰি টুমৰো, য়েষ্টাৰডে নহয়, টুমৰো, টুমৰো, য়েষ্টাৰডে মানে যোৱাকালি, টুমৰো মানে অহাকালি, টুমৰো হ'লে এইটো ফিউচাৰ হ'ব, য়েষ্টাৰডে হ'লে পাষ্ট হ'ব। এইটো হৈছে চিম্পল ফিউচাৰ টেন্সৰ, চিম্পল ফিউচাৰ টেন্সত সেইটো হ'ব, চিম্পল ফিউচাৰ টেন্সত আমি সেইটো লিখিব লাগিব, চিম্পল ফিউচাৰ টেন্সত আমি সেইটো ৰাখিব লাগিব। এতিয়া মই দশম শ্ৰেণীৰ যিসকলে 2025 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিব, তেওঁলোকৰ কাৰণে কিছুমান উদাহৰণ এক্সাম্পল, মই কাৰেক্ট টেন্সৰ এক্সাম্পল কিছুমান দিবলৈ ওলাইছোঁ। এতিয়া ধৰা আমাক এটা প্ৰশ্ন দিছে, তোমালোকক পৰীক্ষাৰ প্ৰশ্নত এনেকুৱা থাকিব, তোমালোকে এইটো জানিব লাগিব যে কাৰেক্ট দ্য ভাৰ্বছ গিভেন ইন ব্ৰেকেটছ। নাম্বাৰ 1 ধৰা, জাষ্ট অন এক্সাম্পল, মই কেইটামান কৰি তোমালোকক দেখাইছোঁ। আই ৰাইট দিছ লেটাৰ সিন্স মৰ্নিং, আই ৰাইট ব্ৰেকেটত দিয়া আছে কি, ৰাইট ভাৰ্বটো দিয়া আছে, আই ৰাইট দিছ লেটাৰ সিন্স মৰ্নিং। এইটো আমি তেতিয়া বুজি পাব লাগিব যে এইটো কোন টেন্সত পৰিব। এই সেন্টেন্সটো কাৰেকশ্যন কৰিব দিয়াৰ লগে লগে বুজি পাব লাগিব যে আমি এই সেন্টেন্সটো কোন টেন্সত পৰিব। আই ৰাইট দিছ লেটাৰ সিন্স মৰ্নিং, সিন্স শব্দটো কি বুজায়, সিন্স মানে কি, সিন্স এটা দীঘলীয়া ডিউৰেশ্যন টাইম, অৰ্থাৎ ডিউৰেশ্যন বুজালে দীঘলীয়া, বহুত আগতে, কামটো বহুত আগতে আৰম্ভ হৈছে আৰু এতিয়াও চলি আছে, সেইটো আমাৰ কোন টেন্সত পৰে। আমি প্ৰেজেন্ট টেন্সৰ ভাগতে আলোচনা কৰিছোঁ যে আগতে আৰম্ভ হৈ এতিয়াও চলি আছে, তেনেকুৱা ধৰণৰ সেন্টেন্সবিলাক কি হ'ব, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ। প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছত কি হ'ব, সাবজেক্টৰ পিছত সাবজেক্ট, যেনেকে আই হেভ বিন ৰাইটিং দিছ লেটাৰ সিন্স মৰ্নিং, আই হেভ বিন, সাবজেক্টৰ পিছত হেভ ভাৰ্ব, হেভ বিন আহিব, সাবজেক্টৰ পিছত হেভ প্লাস বিন, অৰ্থাৎ আই হেভ বিন, মেইন ভাৰ্ব ৰাইট, তাৰ লগত আইএনজি ৰাইটিং দিছ লেটাৰ সিন্স মৰ্নিং, দীঘলীয়া সময়, আই হেভ বিন ৰাইটিং দিছ লেটাৰ সিন্স মৰ্নিং, এইটো কোন টেন্সত পৰিব, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ। গতিকে সেইকাৰণে টেন্সৰ প্ৰত্যেকটো ব্যৱহাৰে জানিব লাগিব। এই 12টা টেন্সৰ ভাগৰ ভিতৰত কোনটো সেন্টেন্সটো আমাক কাৰেক্ট কৰিব দিয়াৰ লগে লগে সি কোনটো সেন্টেন্সত পৰিছে। সাপোজ মই এটা কৈছোঁ, আই সাবজেক্ট, আই ব্ৰেকেটত দিয়া আছে ৰিড, READ, ৰিড, আই ৰিড ইন দিছ স্কুল সিন্স 2020, আই ব্ৰেকেটত দিয়া আছে ৰিড ইন দিছ স্কুল সিন্স 2020, তেতিয়া আমি বুজিব লাগিব যে ঠিক চেম টু চেম সেন্টেন্স, যেনেকৈ আই ৰাইট দিছ লেটাৰ সিন্স মৰ্নিং, তেতিয়া কি হ'ব, কোন টেন্সত যাব, এইটো বহুত আগতে আৰম্ভ হৈছে, 2020 চনতে স্কুলখনত পঢ়া আৰম্ভ কৰিছে আৰু বৰ্তমান 2024 লৈকে পঢ়ি আছে, এইটো এটা বহুত দীঘলীয়া সময় কামটো চলি আছে।
তেতিয়া কি হ'ব সাবজেক্ট হ'ব আই লগত কি হ'ব হেভ হ'ব না হেজ হ'ব বহুতে নাজানে যে হেভ ভাৰ্ব হেজ ভাৰ্ব কোন পাৰ্সনৰ লগত হয় ফাৰ্স্ট পাৰ্সনত হ'লে হেভ হ'ব আই হেভ উই হেভ I have been reading in this school since 2020 ঠিক তেনেকা কথা আকৌ চাবা তোমালোকে লিখি ল'ব পাৰিবা নেক্সট সেন্টেন্স তোমালোকে লিখি যাব পাৰা ইউ ব্ৰেকেটত দিয়া আছে ফেইল এফ এ আই এল ইউ সাবজেক্ট ব্ৰেকেটত দিয়া আছে ভাৰ্ব ফেইল unless you work harder তেতিয়া কি হ'ব you fail unless you work harder তেতিয়া এই সেন্টেন্সটো চাবা এটোৱে কি বুজাইছে যে you fail unless you work harder অৰ্থাৎ তুমি যদি ভালকে নপঢ়া unless শব্দটো কি বুজায় নেগেটিভত বুজায় unless you work harder তুমি যদি শ্ৰম বেছিকে নকৰা ভালকে নপঢ়া you fail তেতিয়া এই সেন্টেন্সটো আমি যেতিয়া কারেক্ট কৰিম কি হ'ব you will fail unless you work harder next আৰু চাবা I have not seen him since we bracketত দিয়া আছে leave school কেতিয়াবা কি হয় কিছুমান সেন্টেন্স নেগেটিভ ফৰ্মত দিয়া থাকে তেনেকে দিছে I have not seen him দুটা সেন্টেন্স চাবা দেই I have not seen him since we bracketত দিয়া আছে leave verb মই তাক দেখা নাই এই সেন্টেন্সতে মন কৰিবা যে প্ৰেজেন্ট পারফেক্ট টেন্সৰ ব্যৱহাৰ past perfect টেন্সৰ ব্যৱহাৰৰ ক্ষেত্ৰত এনেকুৱা সেন্টেন্স দিব পাৰি I have not seen him মই তাক দেখা নাই since we left school তেতিয়া লিভৰ past form কি হ'ব lived আনসাৰটো কি হ'ব I have not seen him since we left school মই তাক দেখা নাই মই স্কুল এৰাৰে পৰা তাক দেখা নাই অৰ্থাৎ এটা পাষ্টত হৈছে দেখা নাই যেটো পিছত হৈছে এটো past perfect হৈছে next if you bracket আছে neglect if you neglect your studies you will fail if you neglect এটো আনসারটো কি হ'ব if you neglect your studies you will fail তাৰপিছত চাবা next I bracketত আছে not meet him for a week তেতিয়া কি হ'ব for a week হলে এসপ্তাহ এসপ্তাহ I have not met আনসারটো কি হ'ব I have not met him for a week মই এসপ্তাহ ধৰি তেওঁ দেখা নাই ঠিক এনে ধৰণে আমি কি কৰিব পাৰো আমি বিভিন্ন টেন্স বিলাক আমি জানিব লাগিব কিন্তু এটা কথা মনত ৰাখিবা যে কারেক্ট টেন্স কৰিব লাগিলে কারেক্ট টেন্স ক্লাস 6 ৰ পৰা মেট্ৰিক লৈকে আনকে কলেজ হায়াৰ সেকেন্ডাৰী ফার্স্ট ইয়ার সেকেন্ড ইয়ার পৰ্যন্ত এই গ্ৰামাৰটো অতি দৰকাৰী বস্তু বিশেষকৈ টেন্সটো লাগিবই উইদাউট নোইং টেন্স ইউ ক্যান নট রাইট এনি সেন্টেন্স টেন্স বুলি ক'লে কিমান কথা আহিব গতিকে প্ৰেজেন্ট টেন্সৰ এই 12টা ভাগৰ গোটেই বস্তুখিনি তোমালোকে আগতে কমপ্লিট কৰি লোৱা মই ভাগবিলাক লিখি তোমালোকে কাগজত লিখি পঢ়া ৰুমত তোমালোকে থৈ দিব পাৰা আৰু নালে বহিত ধুনীয়াকৈ বহি উলিয়াই তাত নোট কৰা আৰু তাৰ পিছত আমি শ্ৰেণী অনুযায়ী কেনে ধৰণে কোনটো শ্ৰেণীত কেনে ধৰণৰ টেন্স কাৰেকচন বিলাক হ'ব পাৰে এতিয়া ক্লাস 6 ৰ ল'ৰা ছোৱালীৰ লগত ক্লাস 10 ৰ ষ্টেণ্ডাৰ্ডটো নিমিলিব ক্লাস 9 ৰ ষ্টেণ্ডাৰ্ডটো ক্লাস 9 10 টো ইকুইভ্যালেন্ট হ'ব ক্লাস 9 10 ইকুইভ্যালেন্ট কিন্তু ক্লাস 6 ৰ পৰা 8 লৈকে অলপ বেলেগ লেভেল হ'ব এইকাৰণে এই দুটা পৰ্যায়ত ভাগ কৰি আমি দুটা পুনৰ এই ভিডিও দিম যে টেন্সৰ বিষয়ে কারেক্ট টেন্স কেনে ধৰণে কৰিব লাগে হেই আমি কিছুমান এক্সাম্পল দি আৰু কিছুমান কথা দিম তাৰ আগে তোমালোকে গোটেই কথাখিনি ভালদৰে মন কৰি টেন্সৰ কিবা অসুবিধা থাকিলে তোমালোকে মোক জানি ল'ব পাৰিবা আৰু গ্ৰামাৰ পঢ়িলেও তোমালোকে গ্ৰামাৰ কিতাপখনত তোমালোকে চাব লাগিব কিতাপ নপঢ়িলে মুঠতে ল'ৰা ছোৱালী কেতিয়াও আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফল প্ৰদৰ্শন কৰিব নোৱাৰিব যে নহওক আজিলৈকে মই ইমানতে টেন্সৰ এই 12টা ভাগৰ কথাখিনি দিলো আৰু ইয়াৰ পিছৰ ভিডিঅ'ত আমি ক্লাস 6 ৰ পৰা 8 লৈকে এটা লেভেল আৰু ক্লাস 9 10 মেট্ৰিক ষ্টেণ্ডাৰ্ডৰ যিখিনি টেন্স কাৰেকচন কাৰেক্ট ভাৰ্বছৰ বিভিন্ন এক্সাম্পলত আমি সাম্ভাব্য প্ৰশ্ন উত্তৰ
2025 বৰ্ষত আহিব পৰা আমি সমগ্ৰ বিভিন্ন প্ৰশ্ন টেষ্ট কাৰেকশ্যনৰ ওপৰত আমি দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈকে মই ইমানতে ভিডিঅ'টো ৰাখিছোঁ। আটাইকে মই কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফোন কৰে মোলৈ ফোন কৰিব পাৰিব। মোৰ কণ্টেক্ট নাম্বাৰ হৈছে 801138013929। মই নম্বৰটো দিছোঁ। যিসকল অভিভাৱক লগত থাকে ছাত্ৰ ছাত্ৰী তেওঁলোকে ফোন কৰিলে বিভিন্ন মানুহৰ বিভিন্ন ঘৰত তেনেকুৱা দেখাই দিয়া মানুহ নাথাকিব পাৰে। আজিকালি ল'ৰা ছোৱালী বহুত কষ্ট পায়, টিউচন স্কুল গোটেই দিনটো পৰিশ্ৰম। গতিকে এইখিনি এটা মই ৰাইজৰ সহায়ৰ কাৰণে এই কামটো কৰিছোঁ। আপোনালোকে সহযোগ কৰি নিজৰ সন্তানসকলক ল'ৰা ছোৱালীবিলাকক কেনেকৈ আগবঢ়াই নিব লাগে আপোনালোকে সহযোগ কৰক। আটাইকে ধন্যবাদ জনাইছোঁ। শুভ সন্ধিয়া জনালোঁ। নমস্কাৰ।